হেল্ল' ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি নৱম শ্ৰেণী গণিতৰ অধ্যায় নম্বৰ 2 অধ্যায়ৰ নাম হৈছে বহুপদ ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ৰ জৰিয়তে আমি এইটো অধ্যায়ৰ অনুশীলনী 2.5 ৰ কোৱেশ্চন নম্বৰ 1 কোৱেশ্চন নম্বৰ 2 এণ্ড কোৱেশ্চন নম্বৰ 3 আমি সমাধান কৰিম লগতে ছাত্ৰ ছাত্ৰীসকল আমি এইটো এক্সাৰসাইজত 2.5 এক্সাৰসাইজটোত আমাৰ যেটো বিষয় জানিবলগীয়া পঢ়িবলগীয়া বিষয় এটো হৈছে আমাৰ বিজীয় অভেদ এলজেব্ৰিক এক্সপ্ৰেছনৰ বিষয় আগতে আমি আলোচনা কৰিলম তাৰ পৰা আমি এই অনুশীলনীৰ আমি 1 2 আৰু 3 প্ৰশ্নটো সমাধান কৰিম ঠিক আছে তেন্তে আজিৰ ভিডিঅটো আমি আৰম্ভ কৰো তো মই কৈছোৱে আজি আমাৰ পঢ়িবলগীয়া বিষয়টো হৈছে কি বিজীয় অভেদ ইংৰাজীত তাক আমি কম এলজেব্ৰিক আইডেন্টিটিজ যাক মানে অসমীয়াত বিজীয় অভেদক কেতিয়াবা মানে বীজগণিতীয় অভেদ বুলিও কোৱা হয় ছাত্ৰ ছাত্ৰীসকল তোমালোক এটা যেহেতু ক্লাস 9 পালা হয়তো মই ক'ব নালাগে যে বীজগণিতীয় অভেদ বা এলজেব্ৰিক এক্সপ্ৰেছনবোৰ নুকি আমি আগতে 7 আৰু 8 ত পাইছো যে a + b হোল স্কয়াৰ হলে ফৰ্মুলা কি হয় a স্কয়াৰ প্লাস টুৱাইস ab প্লাস b স্কয়াৰ হয় নে নহয় সো এই এনেকুৱা ধৰণৰ আমি যেতিয়া মানে বহুপদবোৰ যেতিয়া সমাধান সলভ কৰিব কাৰণে যেতিয়া এনেকুৱা ধৰণৰ আমি ফৰ্মুলা ইউজ কৰিম সো এই ফৰ্মুলাবিলাকে আমি কি বুলি কম মেইনলি কি বুলি কম বিজীয় অভেদ ঠিক আছে অভেদবোৰ এটা কেনেকৈ ইউজ কৰি আমি দেখামে বাৰু আগতে আমি কৰি আইছো হলে এটা ইয়াত আমি পাম অংক তাতে আমি কৰিমেই গতিকে আমাৰ মূলত 8টা অভেদ আছে ঠিক আছে ইয়াৰ উপৰি কেইবাটাও আছে কিন্তু এতিয়া এই এক্সাৰসাইজটো কাৰণে আমি পঢ়িবলগীয়া একদম মেইনলি এই 8টা অভেদ আছে গোটে 8টাক মই এনেকৈ লিখি থৈছো 1 2 3 কে দি থৈছো তাৰমানে 1 মানে অভেদ নম্বৰ 1 ঠিক আছে 2 মানে অভেদ নম্বৰ 2 তেনেকৈ অভেদ নম্বৰ 3 4 কে মুঠ 8টা অভেদ মই লিখি থৈছো এইখিনি বস্তু তোমালোকে এই মানে এই ফৰ্মুলাখিনি মই ফৰ্মুলা বুলি কৈছো আৰু যাক আমি আইডেন্টিটিজ অভেদ বুলি কওঁ এই ফৰ্মুলাখিনি তোমালোকে একদম আটিগুৰি মাৰি পিনি ধুনিয়াকে মুখস্থ কৰি লবা তাৰমানে মুখৰ আগত থকাকে এইখিনি তোমালোকে মুখস্থ কৰিবা যেতে কিবা এটা হৰি দিয়াৰ লগে লগে যেনে a স্কয়াৰ - b স্কয়াৰ মানে কি হেতু হুদাৰ লগে লগে পটককে যে a + b a - b তেনেকৈ ক'ব পৰাকে মুখতে তোমালোকে মুখস্থ কৰি ৰাখিবা এতিয়া অভেদ 8টাক মই এবাৰ পঢ়ি দিছো তোমালোকে ভালকে মন দি যাবা আৰু তো মই কৈছোৱে এইখিনি মুখস্থ কৰিব লাগিব গতিকে তোমালোকে মুখস্থ কৰি লবা ঠিক আছে অভেদবোৰ এনেকুৱা ধৰণৰ এক নম্বৰ অভেদটো কি a + b হোল স্কয়াৰ হয়নে নহয় তুমি কেনেকৈ পঢ়িম a + b হোল স্কয়াৰ = কি হ'ব a স্কয়াৰ প্লাস টুৱাইস ab প্লাস b স্কয়াৰ হয়নে এটা আমি একদম পুৰা যেতিয়াৰ পৰা বীজগণিত অভেদ পঢ়ি আইছো তেতিয়াৰ পৰা আমি একদম পুৰা ভাত চৰাই মতা দি সদায় আমি পঢ়ি আইছো হয়নে নহয় একেদৰে a - b হোল স্কয়াৰ 2 নম্বৰটো কথা কৈছো এটোক আমি কি মানে আগতে মাতিছো a স্কয়াৰ মাইনাস টুৱাইস ab প্লাস b স্কয়াৰ তো 3 নম্বৰ অভেদটো হ'ল a স্কয়াৰ মাইনাস b স্কয়াৰ এইবোৰ একদম আটাইবোৰ ইম্পৰ্টেন্ট দেই এনেকুৱা নহয় যে কোনবা এটা অভেদে একদম দৰকাৰী কোনবাটো নহয় তেনেকুৱা নহয় ইয়াত যিমান 8টা আছে 8টাৰ একদম পুৰা ইকুৱেলি আমাৰ ইম্পৰ্টেন্ট গতিকে 3 নম্বৰটো মই কি কৈছো a স্কয়াৰ মাইনাস b স্কয়াৰ হলে কি হয় a + b a - b তো 4 নম্বৰটো কি a + x + a x + b তাৰ মানে x + a টো কালৰ পূৰণ হৈছে x + b লগত পূৰণ হৈছে পূৰণ হলে কি হ'ব x স্কয়াৰ প্লাস ঠিক আছে a + b * x ঠিক আছে a + b * x + ab তাৰ মানে a * b হৈছে ঠিক আছে এই ফৰ্মুলাটো এইবোৰ মনত ৰাখিবা দেই এই ফৰ্মুলাটো আমাৰ প্ৰথম প্ৰশ্নতে এই ফৰ্মুলাটো ইউজ হ'ব সো দ্বিতীয়তে অভেদ নম্বৰ 5ত কি কৈছো a + b + c হোল স্কয়াৰ = কি হ'ব a স্কয়াৰ + b স্কয়াৰ + c স্কয়াৰ = টুৱাইস ab + টুৱাইস bc + টুৱাইস ac হৈছে তো 6 নম্বৰ অভেদটো হৈছে a + b হোল কিউব মানে নহয় ইয়াতে ফৰ্মুলাটো ইয়াত মই দুটা লিখিছো মানে দুটা একচুয়ালি একে হয় ইয়াকে মানে এনেকৈ ভাঙি মিল লিখিব পৰা এইটো সিস্টেমটো লিখিছো দেই এই দুটা মানে একদম বেলেগ বেলেগ নহয় এই দুটা অৰ্থ একেই তাৰ মানে ওপৰটো যদি আমি সলভ কৰো না আমি তলৰটো পাওঁ ঠিক আছে কিন্তু আমি মানে উপযোগী অনুযায়ী মানে যেনেকৈ দৰকাৰ হ'ব সেইমতে আমি এই ফৰ্মুলা কেইটা হয়তো এনেকৈ প্ৰয়োজন হ'লে এনেকৈ ব্যৱহাৰ কৰিম এনেকৈ সুবিধা হ'লে মানে এইটো ফৰ্মুলা আমি ইউজ কৰি পিনি প্ৰশ্ন আমি সলভ কৰিম ঠিক আছে আমি পাম প্ৰশ্ন গোটে এক্সাৰসাইজত অকল গোটে অভেদবোৰৰ প্ৰশ্ন আছে কৰি যাম তেতিয়া তোমালোকে গম পাবা গতিকে ফৰ্মুলাটো কি কৈছো a + b হোল কিউব ফৰ্মুলাটো কি কৈছো a কিউব + b কিউব + 3ab * কি a + b বা আন এটা ফৰ্মুলা কি a কিউব + থ্ৰাইস a স্কয়াৰ b + থ্ৰাইস ab স্কয়াৰ + b কিউব হৈ গল একেদৰে a - b হোল কিউবৰ ফৰ্মুলাটো কি হয় a কিউব - b কিউব - থ্ৰাইস ab * a - b বা আকৌ আমি কি ক'ব পাৰো a কিউব - থ্ৰাইস a স্কয়াৰ b + থ্ৰাইস ab স্কয়াৰ - b কিউব হৈ গল এটা 8 নম্বৰ ফৰ্মুলা এটো হৈছে আমাৰ কি a স্কয়াৰ - b স্কয়াৰ
সৰি মাইনাছ নহয় প্লাছ a স্কোৱাৰ প্লাছ b স্কোৱাৰ প্লাছ হ'ব লাগিছে এইটো প্লাছ c স্কোৱাৰ নে a কিউব ৰ'বা দেই চাই লৈছোঁ মই ঠিক আছে মই চালোঁ বাৰু এইটো মাইনাছ এইটো কিউবে হয় মানে কি a কিউব প্লাছ b কিউব প্লাছ c কিউব মাইনাছ ট্ৰাইছ abc তাৰমানে মাইনাছ ট্ৰাইছ abc ইকুৱেল ফৰ্মুলাটো কি হ'ব a প্লাছ b প্লাছ c ইনটু এইটো ভুলকৈ লিখিলোঁ দেই ৰ'বা 1 মিনিট এইটো a নহয় এইটো এইবোৰ x হ'ব লাগে দেই এইবোৰ কি হ'ব লাগে a স্কোৱাৰ প্লাছ b স্কোৱাৰ প্লাছ c স্কোৱাৰ ঠিক আছে কি হ'ব a স্কোৱাৰ প্লাছ b স্কোৱাৰ প্লাছ c স্কোৱাৰ মাইনাছ ab মাইনাছ bc মাইনাছ ac ঠিক আছে এই ফৰ্মুলাটো আমাৰ বৰ দৰকাৰী ফৰ্মুলা হয় এই ফৰ্মুলাটো মানে এনেকৈ এইটো ষ্ট্ৰেটকৈ আছে কেতিয়াবা এই ফৰ্মুলাটো আমি ভাঙি মেলি মানে সিফালে কৰি মেলি কি কৰিব লাগিব আমি ফৰ্মুলাটো আমি সলভ কৰিব লাগিব ইয়াৰ আৰু এটা আছে বাৰু এইটো আমি ইয়াৰে আৰু এটা মানে প্ৰশ্ন এটা আছে এইটো আমি যেতিয়া প্ৰশ্ন ওলাব তেতিয়া আমি কৈ দেখাম দেই ঠিক আছে এতিয়া আমি অভেদকেইটা ক'লোৱে এতিয়া আমি এতিয়া এক্সাৰচাইজটো কৰিম এক্সাৰচাইজটো ক'লে গমেই পাবা তো ডাইৰেক্ট প্ৰথম প্ৰশ্নতে কৈছে যে তলৰ পূৰণফলকেইটা নিৰ্ণয় কৰিবলৈ উপযুক্ত অভেদ ব্যৱহাৰ কৰিব কৈছে ঠিক আছে গতিকে আমি এই প্ৰতিটো প্ৰশ্ন আমি সমাধান কৰিব লাগিব একোটা কি হয় বহুপদ হয়নে নহয় x + 4 এটা বহুপদ হয়নে নহয় এই x + 4টোৱে অন্য এটা বহুপদৰ লগত পূৰণ হৈ আছে ইটো বহুপদটো কি x + 10 হয়নে এই দুটা বহুপদ আমি পূৰণ কৰিব লাগে কিন্তু পূৰণ কৰোঁতে আমি কি ব্যৱহাৰ কৰিব লাগিব মানে অভেদ ব্যৱহাৰ কৰি মিলি আমি পূৰণ কৰিম এটা তোমালোকে দেখিছে চাগে এইটো চোৱা ফৰ্মুলা এটা কোনটো লাগিছে a + b হয়নে নহয় সৰি x + a x + b তাৰমানে কোনটো ইয়াতে অভেদ খাইছে মানে আমি জানো এনে সলিউশন এনেকৈ লিখিব লাগিব দেই উই নো বা আমি জানো যে a + x + a হয়নে নহয় ইনটু x + b এই ফৰ্মুলাটো লাগিছে চোৱাচোন এইটো x + 4 to a আৰু ইয়াতে b টো কি হৈছে 10 হৈছে দেখিছা নহয় ইজিকেল টু কি হ'ব আমি কি পাইছিলোঁ x স্কোৱাৰ প্লাছ a প্লাছ b ইনটু x প্লাছ a b ঠিক আছে হয়নে নহয় a b এতিয়া চোৱা ইয়াতে a মানটো কি হৈছে আমাৰ xটোতো x ভাগে আছে a মানটো কি 4 আৰু b মানটো কি আমাৰ 10 গতিকে আমি এটা এই ওপৰৰ এইটো সমাধানটো কৰিম ঠিক আছে x প্লাছ 10 ইজিকেল আমি কি লিখিম এই ফৰ্মুলাটো বহাম ফৰ্মুলাটো কি x স্কোৱাৰ গতিকে x স্কোৱাৰ প্লাছ a প্লাছ b a মানে কি 4 প্লাছ b মানে কি 10 ইনটু x প্লাছ a ইনটু b তাৰমানে 4 ইনটু 10 ইজিকেল টু x স্কোৱাৰ প্লাছ এই দুটা যোগ কৰিলে কি হ'ব 14x প্লাছ 4 পূৰণ 10 40 গতিকে এইটো হৈছে আমাৰ আনসাৰ ৰোমান নম্বৰ 1ৰ সলিউশন চাই লোৱা এনেদৰে আমি অভেদ ব্যৱহাৰ কৰি পিনে আমি কি কৰিব লাগিব অংকবোৰ সলভ কৰিব লাগিব ইয়াতে কে নম্বৰ অভেদ খালে মোৰ হিচাপত এইটো আমাৰ 4 নম্বৰ অভেদটো খালে হয়নে নহয় এবাৰ যদি ঘূৰি চাওঁ এই দেখাই দিছোঁ মই এইটো আমাৰ 4 নম্বৰ অভেদটো খাইছে এইটো চোৱা এইটো অভেদ খাইছে আমাৰ দেখিছা নহয় x + a x + b = x স্কোৱাৰ প্লাছ a প্লাছ b x প্লাছ ab ঠিক আছে আমি এটা যাম কৰিম এটা আমি ৰোমান নম্বৰ 2 টো মই পাতি লৈছোঁ কোৱেশ্চনখিনি পাতিবলগীয়া হয় নহয় x + 8 x - 10 ঠিক আছে মানে কি x + 8 x - 10 এটা চোৱা ছাত্ৰ-ছাত্ৰী গ'ল ইয়াতো আমাৰ কি হ'ব এই প্ৰথম যিটো আমি অভেদটো মানে প্ৰথম প্ৰশ্ন যিটো অভেদ ব্যৱহাৰ কৰিছিল নাই এইটোৱে খাব কেনেকৈ খাব চাবা দেই মই দেখা দিছোঁ গতিকে সলিউশন লিখি পিনি ঠিক আছে আমি জানো বা উই নো লিখিলে হ'ল উই নো ইংৰাজী লিখিলে একো নাই উই নো কি a x + a ইনটু x + b ইজিকেল টু কি হয় x স্কোৱাৰ প্লাছ কি পাইছিলোঁ আমি a + b x প্লাছ a b এতিয়া চোৱা তোমালোকে মন কৰা x ৰ মানটো x আছে গতিকে আমি নিলিখোঁ আৰু তো a ৰ মানটো কি হৈছে আমাৰ 8 আৰু b ৰ মানটো কি হ'ব -10 হ'ব এই বস্তুটো আমি গুৰুত্ব দিলে হ'ল কাৰণ এনেতো প্লাছ হ'ব লাগিছিল কিন্তু ইয়াত মাইনাছ হৈ গ'ল নাই গতিকে তাক b ৰ মানটো আমি কি ধৰিম -10 ধৰিম এতিয়া এই মানমতে বহাই যাম তো x + 8 ইনটু x - 10 ইজিকেল কি হ'ব ফৰ্মুলা মতে x স্কোৱাৰ প্লাছ a প্লাছ b a মানে 8 b মানে -10 প্লাছ -10 ঠিক আছে এইটো মানে মিডল ব্ৰেকেট হ'ব ন প্লাছ a ইনটু a মানে কি a মানে 8 হ'ল ইনটু b মানে কি -10 এতিয়া আমাৰ অংকটো ওলাই যাব x স্কোৱাৰ প্লাছ এইটো চোৱা 8 হয় না এইটো প্লাছ মাইনাছ মাইনাছ 10 ৰ পৰা 8 গ'লে কিমান হ'ব -2 হ'ব প্লাছ এইটো প্লাছ 8 -10 চ' প্লাছ মাইনাছ -8 10 গুণ 80 এতেকে x স্কোৱাৰ এই ব্ৰেকেটটো খুলিলে প্লাছ মাইনাছ মাইনাছ হ'ব 2 এইটো x এটা আছিল না সৰি দেই এইটো x লিখিবলৈ মানে -2x - 80 এইটো আমাৰ
এই এক্সটো লিখিব লাগিব নহয় ওপৰ এক্স আছে নহয় নাই ফৰ্মুলা মতে এক্স এটা আহে নহয় এইটো এনেকৈ হ'ব এক্স প্লাছ এনেকৈ হ'ব গতিকে এইটো আমাৰ এইটো হ'ব এক্স তো এইটো হৈছে আমাৰ ৰোমান নাম্বাৰ 2ৰ সলিউশন চাই লোৱা এটা আমি কৰিম ৰোমান নাম্বাৰ 3 এইটো হৈছে আমাৰ ৰোমান নাম্বাৰ 3 ছাত্ৰ ছাত্ৰীসকল ইয়াতো একেই চোৱা এইটো চোৱা এই দুটা সেম হয়নে নহয় তাৰমানে দুটা কি আমি এক্স ধৰিব লাগিব আৰু এইকেইটা বেলেগ বেলেগ তাৰমানে ফৰ্মুলাটো কি খাব এই আগতে খাব x + a x + b এই ফৰ্মুলাতে খাব ঠিক আছে এটা এনেকুৱা হ'ব চাবা সলিউশন সো উই নো লিখি পিনি আমি ফৰ্মুলাটো বহাব লাগিব কি a x + a into x + b এই ফৰ্মুলাতে মই খাব দেই কেনেকৈ ফৰ্মুলা মতে কি হয় x² + a + bx + ab হয়নে নহয় এতিয়া চোৱা আমাৰ এতিয়া চোৱা x ৰ মানটো ডাইৰেক্ট x নহয় x ৰ মানটো এবাৰ কি হৈছে বেলেগ হৈ আছে তাৰ মানে x ৰ মানটো ইয়াতে কি হ'ব 3x হ'ব কেছটো বুজি পালা x ৰ মানটো কি হ'ব 3x আৰু a টো আমাৰ কি হ'ব 4 a ৰাম a লিখি a বুলি গাই পিনি b a b লিখিছো ন a গালেটো a লিখিব লাগে a হলে a মানটো 4 b মানটো -5 ঠিক আছে এতিয়া আমি আকৌ এই ফৰ্মুলা মতে আমি তাৰ মানে x 3x + 4 into 3x - 5 is equal to ফৰ্মুলা মতে বহালে কি হ'ব x² x ৰ মানটো কি 3x স্কয়াৰ হয়নে নহয় একেদৰে a + b a মানে কি আমাৰ a মানে হৈছে 4 এটো মিডল ব্ৰেকেট দিব লাগিব চাগে ন 4 প্লাস b ৰ মানটো কি b ৰ মানটো হৈছে আমাৰ -5 হয়নে ব্ৰেকেট ক্লোজ আকৌ x x ৰ মানটো কি x ৰ মানটো 3x ঠিক আছে প্লাস a into b a মানটো 4 b মানটো 5 হৈছে এটা আমি এটো সলভ কৰিম এটো চোৱা 3² মানে কি 9 x² মানে x² হয়নে নহয় প্লাস এই ব্ৰেকেটটো ৰাখি পিনি প্লাস মাইনাসে -5 -5 পৰা 4 গলে মানে -1 হ'ব ইনটু এফালে কি থাকিব আমাৰ 3x প্লাস এই প্লাস মাইনাসে মাইনাস হ'ব এটো মাইনাস 4 5 গুণ 20 এতিয়া চাবা দেই এতিয়া চোৱা 9x² প্লাস মাইনাসে মাইনাস হয়নে নহয় আকৌ 1 3 গুণ মানে একর লগতে 3x ফোন করে 3x হ'ব -3x -20 এইটো হৈছে ইয়াৰ সলিউশন চাই লোৱা এবাৰ ঠিক আছে ইয়াতে মন কৰিবা আমাৰ x ৰ মানটো অকল x নহয় x ৰ মানটো কি হৈছে এটো 3x হৈছে গতিকে আমি x = 3x লিখিছো b = a = 4 b = -5 এয়া হৈছে আমাৰ ৰোমান নাম্বাৰ 4 দেখিছা নহয় প্ৰশ্নটো এটা চোৱা ছাত্ৰ ছাত্ৰীসকল ইয়াতে তোমালোকে এটা বস্তু দেখিছা চাগে এটো কি হৈছে চোৱাচোন এইটো y² এইটো y² চাবা দেই এইটো 3/2 চাবা দেই এইটো 3/2 এইটো আমাৰ 3/2 দেখিছা নহয় নিশ্চয় ধৰিব পাইছা এইটো y² এইটো y² এইটো 3/2 এইটো 3/2 লগতে এটা y² লগত 3/2 তে কি প্লাস হৈ আছে এটা y² লগত 3/2 কি হৈছে মাইনাস হৈছে তাৰ মানে আমাৰ এইটো কি ফৰ্মুলা আছে চোৱাচোন তোমালোকে ক্লাছ 8 যেহেতু ভালকে পঢ়িছাই তাৰ মানে কি ফৰ্মুলা আহিছে ইয়াক যদি মই যদি a বুলি ধৰো তো ইউ a হ'ব হয়নে নহয় ইয়াক যদি মই যদি b বুলি ধৰো চাবা দেই ইউ কি হৈ যাব b হ'ব কাৰণ একে সংখ্যা নহয় নেকি গতিকে তাৰ মানে ইয়াতে কি আছে a + b হৈছে হয়নে নহয় ইয়াতে কি আছে a - b তো আমিতো ফৰ্মুলা এটা পাই আছো a + b * a - b হলে ফৰ্মুলাটো কি হয় a² a ৰাম a² - b² হয় গতিকে এইটো ফৰ্মুলা এটা ইয়াতে আমাৰ ইয়াতে খাব হয়নে নহয় নিশ্চয় বুজি পাইছা গতিকে এটা চোৱা অংকটো লিখিয়ে দিছো একদম সহজ সিম্পল আমি প্ৰথমে ফৰ্মুলাটো লিখি লম সলিউশন প্ৰথমে আমি ফৰ্মুলাটো লিখি ললে ভাল হয় আৰু তেতিয়া গম পাম আমি কোনটো ফৰ্মুলা ব্যৱহাৰ কৰিছো উই নো ঠিক আছে ইংৰাজী লিখিছো দেই আমি জানো বুলি অসমীয়া লিখিলে একো প্ৰবলেম নাই ইংৰাজী লিখিলে অলপ জলদি হয় সেইকাৰণে লিখিছো আৰু গতিকে আমি কি জানো a + b * a - যদি b হয় তেতিয়া আমাৰ কি হয় a² - b² হয় এইটো আমি ফৰ্মুলা পাইছো এটা এই ফৰ্মুলা মতে যদি যাও আমাৰ a মানটো ইয়াতে কি হৈছে y² হৈছে আৰু b মানটো কি হৈছে আমাৰ ইয়াতে 3/2 হৈছে এতেকে y² + 3/2 into y² - 3/2 কি হ'ব আমাৰ ফৰ্মুলা মতে যাব a মানটো কি y² তাৰ ওপৰত কি হৈ যাব স্কয়াৰ হ'ব হয়নে নহয় মাইনাস b মানটো কি 3/2 ইয়াৰ আকৌ স্কয়াৰ চাবা এটা এটো কৰিলে তাৰ মানে কি y² লগত স্কয়াৰ আমি এটা বীজ মানে সূচক আৰু ঘাতত কি পঢ়িছিলো দুটা যদি পাৱাৰ হয় পাৱাৰ দুটা কি হৈ যায় পূৰণ হৈ যায় 2 পূৰণ 2 হয়নে নহয় এফালে কি হ'ব 3 * 3 হয়নে নহয় 2 * 2 এটা = y⁴ - 9/4 হ'ব এইটো হৈছে ইয়াৰ সলিউশন একদম সিম্পল আৰু ইম্পৰ্টেন্ট ভাল প্ৰশ্ন হয় এনেকুৱা প্ৰশ্ন পৰীক্ষাত আহিব পাৰে নেক্সট আমি কৰিম ৰোমান নাম্বাৰ
এটা চোৱা এটা আমাৰ ৰোমান নম্বৰ 5 ইয়াতো চোৱা ইয়াক আমি এনেকৈ লিখি লম এটা তোমালোকৰ এই আগৰ ফৰ্মুলাটো খাব দে কেনে খাবা ইয়াক চোৱা 4 কিমান কম আৰু ন 4 * 5 ক আমি কি লিখিব পাৰো 5 * 4 লিখিব পাৰো গতিকে এইটো আৰু এইটো কি পূৰণ হৈ আছে ইয়াক মই যদি ইচ্ছা কৰিলে কেনেকৈ লিখিব পাৰো 3 + 2x * কি লিখিব পাৰো 3 - 2x লিখিব পাৰো হয় না হজা লিখিছো কি আৰু মানে ফৰ্মুলা মতে আহিব কানে ডাইৰেক্ট নলে লিখিলে একো ভুল নহয় ডাইৰেক্ট তুমি ইয়াৰ পৰা ফৰ্মুলা ব্যৱহাৰ কৰিলে একো নাই গতিকে আমি ইয়াক এইটো আমি কি লিখিলো ইয়াতো এনেকৈ বনাই লিখিলো আকৌ এটা এইটো কি ফৰ্মুলা হৈ গ'ল a + b a - b হৈ গ'ল ইয়াৰ a মানটো 3 আৰু b মানটো কি 2x এতেকে আমি ফৰ্মুলা লিখিম উই নো বুলি লিখি দিম সলিউশন বুলি লিখি লৈছো দেই উই নো বুলি কৈ আমি লিখিব পাৰো যে a + b * a - b হলে কি হয় বুলি আমি জানিছো a² - b² গতিকে 3 + 2x * 3 - 2x হলে আমাৰ ফৰ্মুলা কি হ'ব 3² - কি হ'ব 2x². 3² মানে কি 3 * 3 পাতেই দিছো দেই 2x² মানে কি 2x * 2x ইজিক্যালি কি হ'ব 3 * 3 মানে 9 2x * 2 মানে 2 * 2 = 4 exponent x² এইটো হৈছে আমাৰ আনসার ঠিক আছে এই বস্তুটো মই মুছি দিছো ইয়াৰ দৰকাৰ নাই এখিনি লিখা অলপমান কিমান নিচিনা হৈছে নেকি বাৰ হৈছে এটো হৈছে আমাৰ ৰোমান নম্বৰ 5 হৈ গ'ল এতে আমি পুনে পুনে যাব পাৰিম কোৱেশ্চন নম্বৰ 2 লৈকে ঠিক আছে কোৱেশ্চন নম্বৰ 2 টো কি কৈছে প্ৰত্যক্ষভাৱে পূৰণ নকৰি তলৰ পূৰণ কৰকেটা নিৰ্ণয় কৰা তাৰ মানে কি প্ৰত্যক্ষ মানে ডাইৰেক্ট দেই ডাইৰেক্ট পূৰণ কৰিব মনা কৈছে তাৰ মানে কি প্ৰথম প্ৰশ্নটো কি আমাৰ চোৱা দেই 103 * 107 হয় নে নহয় এটো যেনিবা প্ৰথম প্ৰশ্ন পাতেই দিছে যেনিবা ইয়াক আমি ডাইৰেক্ট এনেকে 103 লগত 107 ক এনেকে ডাইৰেক্ট আমাক পূৰণ কৰিব দিয়া নাই আমাক কি কৈছে মানে অভেদ ব্যৱহাৰ কৰিব ঠিক আছে প্ৰত্যক্ষভাৱে পূৰণ নকৰি তলৰ পূৰণ নিৰ্ণয় কৰিব কৈছে এতেকে আমি ইয়াত কি ব্যৱহাৰ কৰিব লাগিব অভেদ কি ব্যৱহাৰ কৰিব লাগিব অভেদ মানে কি আইডেন্টিটিজ যে আমি ফৰ্মুলা আমি ব্যৱহাৰ কৰি আইছো এটা চোৱা ইয়াক মই 103 * 107 মই কেনেকৈ লিখিব পাৰো চাবা দেই ইয়াক মই লিখিব পাৰো 103 লিখিব পাৰো 103 হয়নে নহয় নিশ্চয় হৈছে ইনটু জায়গায় মই ব্ৰেকেটে দিম 107 মই লিখিব পাৰো 100 + 7 লিখিব পাৰো হয়নে নহয় 103 + 100 100 + 3 হলে 103 মানে 103 আৰু 100 + 7 হলে 107 এই দুটাকে মই কি কৰিলো এনেকে ভাঙি মেলি লিখিলো এটা কি ফৰ্মুলা খাব গম পাইছা না এইটো চা x + a x + b তাৰ মানে কি ফৰ্মুলা খাইছে উই নো বুলি কৈ আমি ফৰ্মুলাটো কি খাও কি খোৱাটো মানে ক'ব লাগিব যে x + a ঠিক আছে x + b এই ফৰ্মুলাটো খাইছে আৰু এই ফৰ্মুলা মতে কি হয় আমাৰ x² + a + bx + কি হ'ব ab আৰু এতিয়া চোৱা এটা মানবোৰ যদি আমি ক'ব যাও ইয়াৰ x ৰ মান কি 100 a ৰ মান কি a ৰ মানটো হৈছে 3 আৰু b ৰ মানটো কি এটো হৈছে আমাৰ 7 দেখিলা এটা আমি ফৰ্মুলা মতে বহাম ফৰ্মুলা মতে কি মানে 103 * 107 হয় না না ইজিক্যাল আমি কি লিখিব পাৰো ফৰ্মুলা কাৰণ এই বস্তুটো ওপৰটো পাইছে ইজিক্যাল আমি কি লিখিব পাৰো x ৰ মানটো কি 100² plus a plus b মানে কি a মানে হৈছে 3 b মানে হৈছে 7 into 100 হয় না নহয় plus a into b মানে 3 into 7 চাবা দেই এটা চোৱা 100 স্কয়ার মানে কি 100 পূৰণ 100 তাৰ মানে মানটো কি হ'ব 10000 হয় না নহয় plus 3 পূৰণ 7 মানে কি 10 ব্ৰেকেট খুলি দিয়া মানে পূৰণ into 100 plus 3 7 গুণ 21 হৈছে এটা চোৱা 10000 plus 1000 হয় না 100 ৰ লগত 10 পূৰণ কৰিলে 1000 plus 21 এটা চাই গুটেখিনি যোগ কৰিলে কি হ'ব 11021 হয় না 11 হৈছে 11021 এইটো হৈছে আমাৰ আনসার আৰু তোমালোকে যদি 103 লগত 107 যদি মাল্টিপ্লাই কৰা এইটো উত্তৰ পাবা ঠিক আছে কৰি চাব পাৰা সাইডত কিন্তু উত্তৰ এনেকৈ পাবা গতিকে আমাক ডাইৰেক্ট পূৰণ নকৰি আমাক এনেদৰে আমাক উলিয়াবলৈ কৈছিলে গতিকে আমি এনেদৰে আমি মানে ইনডাইৰেক্টলি অপ্ৰত্যক্ষভাৱে আমি কি কৰিলো উলাইলো পৰোক্ষভাৱে আমি কি কৰিলো উলাইলো এতিয়া হিজো ৰোমান নম্বৰ 2 ঠিক আছে ৰোমান নম্বৰ 2 টো কি কোন দুটা পূৰণ কৰিব কৈছে 95 * 96 এতিয়া চোৱা মই আকৌ ভাঙি লিখিম 95 * 96 সলিউশন দেই ইয়াক কেনেকৈ লিখিব পাৰো 90 + 5 হয় না নহয় ইনটু মানে ব্ৰেকেটত দিছো 90 + 6 হয় না ভুলটো হোৱা নাই এনেকৈ লিখিব পাৰো এটা আকৌ ফৰ্মুলা কি হৈ গ'ল x + a x + b গতিকে উই নো এই ফৰ্মুলাটো বাৰে বাৰে মেনশন কৰিব লাগে দেই ফৰ্মুলাটো মেনশন কৰিবলৈ নাপাহৰিবা তোমালোকে ফৰ্মুলাটো মেনশন কৰিলে কেতিয়াবা ফৰ্মুলাটো লিখিলেও কেতিয়াবা কোনবা সাৰে
মানে নম্বৰ আধা নহ'লে 1 দি দিয়ে গতিকে অংকটো ভুল হ'লে ফৰ্মুলাৰ কাৰণে কেতিয়াবা নম্বৰ পোৱা যায় গতিকে ফৰ্মুলাবোৰ মেনশ্যন কৰিবলৈ পাহৰি নাযাবা হৈ গ'ল এতিয়া আমাৰ এক্সৰ মানটো কি 90 হয়নে নহয় এৰ মানটো নিশ্চয় বুজি পাইছা এ মানটো 5 হৈ গ'ল আৰু বি মানটো হৈ গ'ল 6 গতিকে মানবোৰ বহাই দিওঁ মানে কি আমাৰ সংখ্যাকেইটা কি 95 * 96 হয়নে নহয় ইজ ইকুৱেল টু কি হ'ব x মানে 90 স্কোয়ার প্লাস a plus b 5 plus 6 into x মানে 90 plus 5 into 6 90 স্কোয়ার মানে কি 90 + 90 81 100 হয়নে কৰি চাবা এফালে কৰিলে কি 5 plus 6 11 into 90 plus 5 into 6 30 8100 এই দুটা ফোন কৰিলে আফালে 0990 plus 30 ইয়ালৈকে ঠিকে আছে 9100 স্টেপ বাই স্টেপ কৰি লও যাও এফালে কি হ'ব আমাৰ হ'ব দেই 0 হ'ল 9 3 12 ৰ 2 উকলিলে 1 9 কে 10 এতিয়া আমাৰ কি আছিল 8100 ঠিকে আছে 8100 1020 219 তাৰ মানে কিমান পালো এটো 9120 এটো হৈছে আমাৰ সলিউশন চাই লোৱা একদম ইজি এবোৰ এটা চাই লোৱা ঠিকে আছে এটা আমি যাম ৰোমান নাম্বাৰ হয়তো 3 হ'ব লাগে ৰে ৰোমান নাম্বাৰ এটো আমাৰ 3 ৰোমান নাম্বাৰ 3 টো আৰু ইম্পৰ্টেন্ট আৰু মানে ইজি চাবা দে কেনেকৈ ইজি হৈছে যদি তোমালোকে ধৰিব পাৰিছা আৰু মই ইয়াক এনেকৈ লিখিম সলিউশন লিখি মেলি এশক মই কি লিখিব পাৰো 104 মান লিখিব পাৰো যে 100 plus 4 লিখিব পাৰো ইনটু জাগাত মইতো ব্ৰেকেট দিছোৱে 96 মই লিখিব পাৰো 100 minus 4 লিখিব পাৰো হয়নে নহয় 100 ৰ লগত 4 যোগ কৰিলে 104 100 ৰ লগত 4 মাইনাস কৰিলে 96 এসোৱা এতিয়া সোৱা তোমালোকে এটা যদি মন কৰিছা ইয়াতে এটা ফৰ্মুলা লাগি গৈছে এটো a হৈছে এটো b হৈছে তাৰ মানে a b মানে a plus b a minus b এই ফৰ্মুলাটো খাইছে দেখিছা নহয় a plus b a minus b মানে a plus b হৈ গৈছে a minus b হৈ গৈছে ঠিক আছে গতিকে মই এখিনি মুছিবিনি লিখিম এই ৰবা তো মই কি লিখিম a এর মানটো আমাৰ ইয়াতে কি 100 আৰু b এর মানটো কি 4 ফৰ্মুলাটো কি এই ৰবা ফৰ্মুলাটো লিখে ডাইৰেক্ট মানটো লিখিলো ন মই আমি কি লিখিম উই নো বুলি কৈ লিখিম উই নো বা আমি জানো লিখিবা দেই তোমালোকে a plus b into a minus b হলে কি হয় a square minus b square গতিকে ফৰ্মুলাটো বহাই দিম 104 into 96 is equal to a square to কি 100 square minus b square 4 square 100 square মানে কি মই এবাৰ কৰিছিল নহয় 10000 ঠিক আছে minus 4 square মানে 16 ঠিক আছে এটা ইয়াৰ পৰা যদি মই যদি 16 মাইনাস কৰোঁ কি হ'ব 9900 কি হ'ব 86 হ'ব হয়নে নহয় কৰিছোৱা তোমালোকে যদি ভুল হোৱা নাই ভুল হৈছে বাৰু এটো 86 নহয় এটো 4 হ'ব লাগে ঠিক আছে এটো 6 আছে নে 4 হ'ব লাগে ভুল লিখিছো মই ঠিক আছে 9984 হ'ব লাগে 86 নহয় দেই চাই লবা এনেকৈ কেতিয়াবা ক্যালকুলেশন কৰি যাওঁতে মানে কন্টিনিউয়াস কৰি গলে মানে কেতিয়াবা মানে ভুল হৈ যায় এটো হেবু খালি তোমালোকে মন দি যাবা দেই ক্যালকুলেশনত অকমান মন দি যাবা তো এইটো আছিল আমাৰ ৰোমান নম্বৰ 3 একদম ইজি আছিল ইম্পৰ্টেন্ট হয় এনেকুৱাবোৰ ইজি হয় খালি ইম্পৰ্টেন্ট নহয় তো এনেকুৱা মন কৰিবা এতিয়া আমি যাম লাষ্ট প্ৰশ্ন আজি ভিডিওটো এটো হৈছে কোৱেশ্চন নম্বৰ 3 এটো কি কৈছে আমাৰ উপযুক্ত অভেদ ব্যৱহাৰ কৰি উৎপাদক বিশ্লেষণ কৰা এইবোৰ চোৱা অলৰেডি কি হৈ আছে আমাৰ এটো অভেদবোৰ লাগি আছে ইয়াতে সবা দেই অভেদ ভালকে মন কৰিবা এইবোৰ কি লাগি আছে অভেদ লাগি আছে মন কৰিবা মই কৈ দিম বাৰু এটা আমি কি কৰিব লাগে এইবোৰ আমি কি কৰিব লাগে উৎপাদকবোৰ কি কৰিব লাগে বিশ্লেষণ কৰিব লাগে এতিয়া চোৱা ৰোমান নম্বৰ 1 টো চোৱা 9x square plus 6xy plus y square এতিয়া চাবা দেই এই বস্তুটো মানে কি লিখিম ভালকে মন কৰিবা ইয়াক মানে কি লিখিব পাৰো 3x whole square লিখিব পাৰো 9x square জাগাত মই কি লিখিলো 3x whole square তাৰ মানে 3x whole square ভাঙিলে কি হয় 3x into 3x is equal to 9x square হয়নে নহয় এটা চাবা মই কেনেকৈ মিলাই লিখি আছো প্লাস ইয়াক মই কেনেকৈ লিখিব চাবা দেই 2 into চাবা 3x into y লিখিব পাৰো হয়নে মই ঠিকে কৈছো নে কাৰণ 2 3 গুণ 6 হয়নে নাই x into y xy মানে 6xy প্লাস a মই লিখিব পাৰো কি y whole square লিখিব পাৰো y whole square মানে কি y into y হ'ব যাৰ মানটো y square হ'বগে হয়নে নহয় গতিকে এই কথাটো আমি এনেকৈ বস্তুবোৰ আমি ভাঙিব পাৰিব জানিব লাগে তাৰ মানে এটা একচুয়ালি কি বুজাইছে এইটো হৈ গ'ল আমাৰ কাৰণে a ঠিক আছে a square এইটো হৈ গ'ল আমাৰ কাৰণে b square আৰু এইটো আমাৰ কাৰণে কি হৈছে গৈ 2 into মানে a into b তাৰ মানে কি মাজত কি আছে প্লাস হৈ আছে আকৌ ইয়াক যদি একে সাথে মই লিখো কি হ'ব
a স্কোয়াৰ প্লাছ টুৱাইছ এ বি প্লাছ বি স্কোয়াৰ হৈ আছে হয়নে নহয় আকৌ a স্কোয়াৰ প্লাছ টুৱাইছ এ বি প্লাছ বি স্কোয়াৰ মানে কি হয় এই ফৰ্মুলাটো ক'ৰ পৰা আহে এই ফৰ্মুলাটো আহিছিল আমাৰ a প্লাছ বি হোল স্কোয়াৰৰ পৰা আহিছে হয়নে নহয় আৰু তাৰমানে ইয়াত আমাৰ a মানটো কি হৈছে a মানটো মই কৈছোঁ নহয় a স্কোয়াৰ মানে a মানটো কি 3a আৰু a মানটো হৈ গ'ল 3a মানে 3x আৰু b মানটো হৈ গ'ল y এই যে b স্কোয়াৰ মানে y স্কোয়াৰ হয়নে নহয় সেই বস্তুটোৱে আহিছে গতিকে আমি খুব ধুনীয়াকৈ লিখিব লাগিব এইটো মই বুজাবৰ কাৰণেহে কৈছোঁ এতেকে ইয়াত আমি এনেকৈ লিখিব লাগিব এই ফৰ্মুলাটো এনেকৈ আমি ওপৰটো ভাঙিলোঁ নহয় গতিকে আমি এতিয়া কি কৰিম ইয়াক আমি লিখিব পাৰোঁ যে মানে এতিয়া আমি ফৰ্মুলাটো লিখিম আৰু উই নো এতিয়া ফৰ্মুলাটো আমি কি কৰিম উল্টাকৈ লিখিম কেনেকৈ লিখিম a স্কোয়াৰ প্লাছ টুৱাইছ এ বি প্লাছ বি স্কোয়াৰ ইজ ইকুৱেল টু কি হয় আমাৰ বি স্কোয়াৰ ইজ ইকুৱেল টু কি হয় a প্লাছ বি হোল স্কোয়াৰ হয় ঠিক আছে এতেকে আমি এনেকৈ লিখিম এতেকে আমি ৰিভাৰ্স কৰি লিখিম 9x স্কোয়াৰ প্লাছ 6xy প্লাছ y স্কোয়াৰ তাৰমানে এইটোতো ইয়াৰ পৰা আহিছে ইজিকেল আমি কি লিখিব পাৰোঁ a মানটো এতিয়া কি হৈ যাব a মানটো হ'ব 3x প্লাছ b মানটো হ'ব y 3xy স্কোয়াৰ টু y আকৌ উৎপাদক বিশ্লেষণ কৰিব কৈছে নাই তাৰমানে কি হ'ব 3x প্লাছ y ইনটু কি হ'ব এইটো আমাৰ 3x প্লাছ y আমি দুবাৰ লিখিব পাৰোঁ স্কোয়াৰ মানে কি দুবাৰ নহয় নেকি দুবাৰ পূৰণ গতিকে আমি এনেকৈ উৎপাদক দুটা আমি উলিয়াই দিলোঁ বা এনেকৈ এইটো এই পিছৰ লাইনটো নিলিখিলেও হয় বা এনেকৈ লিখিলেও হ'ব মই চাই লৈছোঁ লিখিব লাগে নে লিখিব নালাগে এবাৰ আনচাৰটো চাই দিছোঁ তোমালোকৰ কিতাপৰ ঠিক আছে কিতাপত এনেকৈ লিখিছে গতিকে আমি এনেদৰে এইটো সলভ কৰিব লাগিব ঠিক আছে ইয়ালৈকে আমি লিখিব লাগিব চোৱা এইটো আমাৰ কুৱেশ্যন নম্বৰ 3 ৰোমান নম্বৰ 1ৰ সলিউশন ঠিক একেদৰে আমাৰ ৰোমান নম্বৰ 2 আৰু ৰোমান নম্বৰ 3 আমি সলভ কৰিম তোমালোকে এটা চাবা দেই এইটো হৈছে আমাৰ ৰোমান নম্বৰ 2 4y স্কোয়াৰ মাইনাছ 4y প্লাছ 1 এইটো অবছা এইটো a মাইনাছ b হোল স্কোয়াৰ ফৰ্মুলা আহিব চাবা দে মই কেনেকৈ লিখিম ইয়াক মই লিখিব পাৰোঁ 2y হোল স্কোয়াৰ লিখিব পাৰোঁ হয়নে নহয় মাইনাছ 2 ইনটু চাবা দেই 2y ইনটু 1 লিখিম হয়নে প্লাছ 1ৰ জেগাত মই লিখিব 1 স্কোয়াৰ কাৰণ 1 স্কোয়াৰ মানে কি 1 ইনটু 1 হয় যাৰ মানটো 1 হয় হয়নে নহয় গতিকে 1 স্কোয়াৰ এইটো চোৱা এইটো কিহৰ ফৰ্মুলা আহি গ'ল এইটো চোৱা এইটো আহি গ'ল এইটো আমাৰ a স্কোয়াৰ আহি গ'ল এইটো 2 ইনটু a ইনটু b a মানে a মানটো 2a b মানটো 1 হৈ গ'ল আৰু এইটো হৈ গ'ল b স্কোয়াৰ ইজিকেলি কি হয় a মাইনাছ b হোল স্কোয়াৰ হয় এই ফৰ্মুলাটো কি এতিয়া আমাৰ আহিছে ইয়াত গতিকে আমি ইয়াত এনেকৈ লিখিম এইটোকে লিখিব লাগিব আৰু আমি লিখিম উই নো বুলি উই নো ঠিক আছে উই নো যে a স্কোয়াৰ মাইনাছ টুৱাইছ এ বি প্লাছ বি স্কোয়াৰ হ'লে কি হয় a মাইনাছ বি হোল স্কোয়াৰ হয় এতেকে 4y স্কোয়াৰ মাইনাছ 4y প্লাছ 1 ইজ ইকুৱেল টু কি হ'ব আমাৰ হ'বগৈ এটো পালোঁ 2y মাইনাছ 1 হোল স্কোয়াৰ যাক আমি লিখিম 2y মাইনাছ 1 টু 2y মাইনাছ 1 এইটো হৈছে ইয়াৰ সলিউশন দেখিছা নহয় কিমান ইজি খালি তোমালোকে টিপাটো বুজি পাব লাগিব আৰু আমি বস্তুটো কেনেকৈ ভাঙিছোঁ ফৰ্মুলাত কেনেকৈ ভাঙি আনিছোঁ দেই নেক্সট আমি কৰিম ৰোমান নম্বৰ 3 ইয়াত মই পাতিয়ে থৈছিলোঁ ৰোমান নম্বৰ 3 এইটো ৰোমান নম্বৰ 3 এতিয়া এইটোতো আৰু ইজি এতিয়া অকণ ওপৰ লৈ যাওঁ ন বা তললৈকে আনো ঠিক আছে তললৈকে আনিছোঁ এতিয়া চোৱা ইয়াক মই এনেকৈ লিখিব পাৰিম ইয়াৰ উৎপাদকটো বিশ্লেষণ কৰিব লাগে নে ইয়াক মই এনেকৈ লিখিম চাবা দেই x স্কোয়াৰ মই এনেকৈ x স্কোয়াৰ লিখিব পাৰোঁ হয়নে নহয় আৰু এই দুটা y বাই 10ক মই ডাইৰেক্ট y বাই মানে 100ৰ জেগাত 10 লিখি পিনি হোল স্কোয়াৰ লিখিব পাৰোঁ তাৰমানে কি y বাই 10 হোল স্কোয়াৰ মানে কি y বাই 10 ইনটু y বাই 10 যাৰ মানটো y ইনটু y স্কোয়াৰ 10 ইনটু 10 100 হয়নে নহয় গতিকে y স্কোয়াৰ 100ক মই লিখিলোঁ y বাই 10 টু দি পাৱাৰ হোল স্কোয়াৰ আমি লিখি দিছোঁ হয়নে এইটো নিশ্চয় বুজি পাইছা এতিয়া এইটো কিয় আহি গ'ল এইটো a স্কোয়াৰ a কৈ পিনি b লিখোঁ কি যে হৈছে নহয় ন a স্কোয়াৰ মাইনাছ কি ৰহিছে b স্কোয়াৰ আহি গৈছে হয়নে নহয় এতিয়া কি এইটো ফৰ্মুলা মতে কি হ'ব তো আমি লিখি লওঁ উই নো বুলি লিখি দিম যে a স্কোয়াৰ মাইনাছ b স্কোয়াৰ কি হ'লে কি হয় a প্লাছ b হয়নে নহয় মাইনাছ a মাইনাছ b মাইনাছ নহয় ঠিক আছে গতিকে লাষ্টত আমি লিখিব পাৰোঁ যে x স্কোয়াৰ মাইনাছ y স্কোয়াৰ বাই 100 ইজ ইকুৱেল কি লিখিব পাৰোঁ a প্লাছ b a মানটো কি x হৈ গ'ল গতিকে x প্লাছ y b মানটো কি হ'ল y বাই 10 হয়নে নহয় আকৌ x মাইনাছ y বাই 10 এইটো হৈছে ইয়াৰ সমাধান ঠিক আছে এবাৰ তোমালোকে ভালকৈ কৰি পিনি চাই লোৱা
অসুবিধা হৈছে নিচিনা লগা নাই বাৰু ইমান অসুবিধা হ'বলগীয়া নাই অকণমান মন দিলে হ'ল ঠিক আছে তো এতিয়া আমাৰ ৰোমান নম্বৰ 3 হৈ গৈছে নেক্সট আমাৰ প্ৰশ্ন ৰৈ গৈছে ইয়াত 16টামান প্ৰশ্ন আছে আটাইখিনি আমি এনেকৈ পৰ্যায়ক্ৰমে আমি সমাধান কৰি যাম ঠিক আছে তোমালোকে ভিডিঅ'বোৰ চাই থাকিবা আৰু যদি আজি ভিডিঅ'টো যদি ভাল লাগিছে আমাক লাইক এটা কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা মই কৈছোৱেই আমি পৰ্যায়ক্ৰমে ভিডিঅ'বোৰ দি যাম তোমালোকে ভিডিঅ'বোৰ পাই থাকিবা তাৰ কাৰণে খালি তোমালোকে আমাক ছাবস্ক্ৰাইব কৰি থৈ দিব লাগিব পাৰিলে বেল আইকনটো বজাবা তেতিয়া আৰু গম পায় আৰু বেল আইকনটো বজাব লাগে বুলি ঠিক আছে আকৌ লগ পাম আজিলৈ আহিছোঁ ধন্যবাদ